মোৰ নাম পলি। মোৰ বয়স মাত্ৰ 25 বছৰ। মই ধুনীয়া, কিন্তু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল মোৰ স্বামী নাই। যোৱা বছৰ মোৰ স্বামীৰ আকস্মিক দেহাৱসান ঘটিছিল আৰু তাৰ পিছত মোৰ সমগ্ৰ জীৱনটো নিমিষতে ছিন্ন ভিন্ন হৈ পৰিল। মোৰ মা দেউতা আৰু এই দুনিয়াত নাছিল। সেয়েহে পোনে পোনে মামাৰ ঘৰলৈ গৈ তাতেই থাকিবলৈ ধৰিলোঁ। তেওঁ আৰু মোৰ মামীয়ে মোৰ গভীৰ যত্ন লৈছিল, মোক সান্তনা দিছিল আৰু মোক কথাবোৰ বুজাইছিল। কিন্তু মোৰ হৃদয়ৰ বেদনা কমি নাহিল। মোৰ মাতৃফালৰ পৰা মামাৰ নিজৰ আৰ্থিক অৱস্থাও বৰ বেয়া আছিল। পৰিয়াল পোহপালন দিবলৈ তেওঁ আনৰ পথাৰত শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁ আৰ্থিক অসুবিধা দেখি মোৰ মনটো দুখেৰে ভৰি পৰিল। মই অনুভৱ কৰিলোঁ যে মই তেওঁৰ ওপৰত বোজা হ'ব নোৱাৰোঁ। গতিকে কিছু কাম বিচাৰি উলিওৱাৰ সংকল্প ল'লোঁ। এদিন মামাক ক'লোঁ, মামা, ঘৰত বহি মোৰ ভাল নালাগে। প্লিজ মোক কাম এটা বিচাৰি দিয়ক। তেওঁ মনে মনে ক'লে, পলি, তুমি কাম কৰাৰ প্ৰয়োজন নাই। আমি তোমাৰ বাবে ইয়াত আছোঁ। কিন্তু মই মোৰ সিদ্ধান্ত দৃঢ়তাৰে থাকিলোঁ। মই শান্তভাৱে ক'লোঁ, নাই মামা, মই কিবা এটা নকৰালৈকে এই বিষাদক জয় কৰিব নোৱাৰিম। মোৰ বাবে নিজকে ব্যস্ত কৰি ৰখাটো বৰ জৰুৰী। এনেকৈ এসপ্তাহ পাৰ হৈ গ'ল আৰু এদিন দুপৰীয়া মামাই মোক ক'লে যে তেওঁ ওচৰৰ শ্বপিং মলটোত চাকৰি বিচাৰি পাইছে। কাইলৈ তাইলৈ যাব পাৰিবা। এই কথা শুনি মোৰ মনটো অত্যন্ত আনন্দত পৰিল। মলটো আমাৰ ঘৰৰ প্ৰায় 2 কিলোমিটাৰ দূৰত আছিল। বাহন নথকাৰ বাবে খোজকাঢ়ি যাব লগা হ'ল, কিন্তু মোৰ একো আপত্তি নাছিল। মোৰ ভিতৰত এক নতুন উদ্যম জাগি উঠিল। সেই নিশা বহুদিনৰ পিছত প্ৰথমবাৰৰ বাবে শান্তিৰে শুইছিলোঁ। পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই মামীক পাকঘৰত সহায় কৰি ঘৰৰ সকলো কাম শেষ কৰিলোঁ। এতিয়া 8:30 বাজিছিল। মললৈ যোৱাৰ সময় হ'ল। টিফিনৰ বাকচটো পেক কৰি লঘু মেকআপ কৰি চুলিখিনি পৰিপাটিকৈ বান্ধি আত্মবিশ্বাসী ঘৰৰ পৰা ওলাই আহিলোঁ। মই মাত্ৰ আধা কিলোমিটাৰমানহে চাইছিলোঁ। পিছফালৰ পৰা দুচকীয়া বাহন এখন বেগেৰে আহি মোৰ কাষত ৰৈ গ'ল। এই ডেকাজনক আগতে কেতিয়াও দেখা নাছিলোঁ। হাঁহি এটা মাৰি সি ক'লে, ক'লৈ যাব বিচাৰিছা? মই তোমাক নমাই দিম। মই অচিনাকি মানুহৰ গাড়ীত উঠিব পৰা মানুহ নাছিলোঁ। গতিকে সাৱধানে উত্তৰ দিলোঁ, নাই, তুমি যোৱা। লাহেকৈ হাঁহি এটা মাৰি সি গ'ল। অলপ পিছতে মই মলৰ সন্মুখত উপস্থিত হ'লোঁ। ইয়াৰ আগতে মলটো বাহিৰৰ পৰাহে দেখা পাইছিলোঁ। মই কেতিয়াও ভিতৰলৈ যোৱা নাছিলোঁ। মোৰ এটা ধাৰণা আছিল যে মই গ্ৰেণ্ড হ'ম, দামী বস্তুৰে ভৰা, আৰু মোৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ বেলেগ এখন পৃথিৱী হ'ব। মলৰ ভিতৰত থিয় হৈ থকা নিৰাপত্তাৰক্ষীৰ কাষ চাপি মই শান্তভাৱে ক'লোঁ, আজি মোক কামলৈ মাতিছে। ইতিমধ্যে মামা ইয়ালৈ আহি মালিকক লগ পাইছে। চকীদাৰজনে মোৰ ফালে চাই মোৰ পৰিচয় নিশ্চিত কৰি মোক সোমাবলৈ দিলে। মই সুধিলোঁ, মই কাক লগ কৰিম? চকীদাৰজনে ক'লে, ভিতৰলৈ যাওক। মালিকৰ কেবিনটো পিছফালে সোঁফালে। তাত লগ কৰিবলৈ যাওক। ঠিক আছে বুলি কৈ মই মলত সোমালোঁ। ভিতৰৰ দৃশ্য আকৰ্ষিত অৰ্থত মোৰ চকু দুটা পোহৰাই তুলিলে। বিশ্বাস ৰেকবোৰৰ ৰঙীন সপোনেৰে সজাই থোৱা আছিল। সকলোতে জিলিকনি থকা, চকু কপালত তুলিব পৰা পোহৰ। শিশুৰ কাপোৰৰ পৰা আৰম্ভ কৰি মহিলা শাৰী, সাজ-পোছাক সামগ্ৰীলৈকে সকলো ইমান ধুনীয়া, আকৰ্ষণীয় পৰিপাটিকৈ সজাই থোৱা আছিল যে মই অলপ সময় থমকি ল'লোঁ। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিষ্কাৰ, মাৰ্জিত পৰিৱেশত ভৰি দি মোৰ হৃদয়খন ভয়, আনন্দ আৰু সামান্য দ্বিধাবোধে ভৰি পৰিল। লাহে লাহে দেখিলোঁ এটা ডাঙৰ কাঁচৰ কেবিন। দুৱাৰখন আধা খোলা আছিল। দুৱাৰৰ কাষ চাপি আলফুৰে টোকৰ মাৰিলোঁ। সোমাব পাৰোঁনে ছাৰ? পিছলৈ মুখ কৰি চকী এখনত বহি থকা ডেকা এজন লাহে লাহে ঘূৰি আহিল। তেওঁক দেখি মই আচৰিত হ'লোঁ। সেইদিনা ৰাতিপুৱা মোক লিফ্ট দিবলৈ ৰৈ যোৱা মানুহজনে আছিল। হাঁহি এটা মাৰি সি ক'লে, অ', তুমিয়েই নহয়নে? তেতিয়া একো কোৱা নাছিলা। তেওঁৰ হাঁহিটোৱে মোৰ মুখলৈ লাজৰ ৰঙা ৰং আনিলে। মই দ্বিধাৰতে আগবাঢ়ি আহি ক'লোঁ, মোৰ নাম পলি। কালি মামা আহিছিল। তেওঁক কৈছিল যে এগৰাকী মহিলা কৰ্মচাৰী লাগে। সেইবাবে আহিছোঁ। কাম বৰ প্ৰয়োজন। তেওঁ মোৰ ফালে কিছু মুহূৰ্তলৈ চাই তাৰ পিছত ক'লে, অ', হয় পলি। তোমাৰ মামা কালি আহিছিল। তেওঁ মোক তোমাৰ কথা কৈছিল। সেইবাবে আজি তোমাক মাতিছিলোঁ। মই অলপ হাঁহি এটা মাৰিলোঁ। মোক বহিবলৈ ইংগিত দিলে। মই অলপ দ্বিধাবোধ কৰি তেওঁৰ সন্মুখত বহিলোঁ। কাৰণ ৰাতিপুৱা তেওঁৰ গাড়ীখন নাকচ কৰি তেওঁক অচিনাকি মানুহ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া বুজিলোঁ যে তেওঁ মলৰ মালিক। কেইমুহূৰ্তমানৰ ভিতৰৰ পিছত তেওঁ গুৰুত্বৰ মাতেৰে ক'লে,
আমাৰ মলটোত বিশ্বাসযোগ্য মহিলা কৰ্মচাৰীৰ প্ৰয়োজন। এই কামটোত গ্ৰাহক কাপোৰ দেখুৱাই সঠিকভাৱে সজাই থোৱা, লেবেল লগোৱা আৰু কেতিয়াবা বিলিং কৰাত সহায় কৰা আদি কাম কৰা হয়। তোমাক সকলো ভালদৰে শিকাই দিয়া হ'ব। তাৰপাছত তেওঁ সুধিলে, আপোনাৰ কিমান শিক্ষা আছে? মই শান্তভাৱে উত্তৰ দিলোঁ, মই স্নাতক। এই কথা শুনি তেওঁৰ মুখত প্ৰশংসা সামান্য জিলিকনি এটা পাৰ হৈ গ'ল। তেওঁ কলে, আমাৰ পঢ়া আৰু সপোন নালাগে, মোৰ বাবে তুমি সঠিক যেন লাগে। তোমাৰ স্বভাৱটো মোৰ ভাল লাগে। পিছ মুহূৰ্তত সি দৰমহাৰ কথা উত্থাপন কৰিলে। আপোনাক 10,000 টকা দিম আৰু যদি আপুনি সৎ কাম কৰে তেন্তে আপোনাৰ দৰমহা বৃদ্ধি পাব। এই কথাবোৰ শুনি মোৰ চকুলো ওলাই আহিল, যেন মোৰ হৃদয়ৰ ওপৰত এখন বোজা হঠাৎ পৰি গ'ল। মই আৰু মামাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিল। নিজৰ উপাৰ্জনে জীৱন নিৰ্বাহ কৰি নিজৰ দুখৰ ভৰিৰে থিয় হ'বলৈ ওলাইছিলোঁ। ঠিক তেনেতে মলৰ মালিক মীৰে হাতখন আগবঢ়াই ক'লে, অভিনন্দন পলি, এতিয়া তুমি আমাৰ দলৰ অংশ। বাকী ছোৱালীবোৰ তোমাক সকলো শিকাব। এই বিষয়ে উত্তৰ দিলোঁ। হয় ছাৰ। এই কথা শুনি তেওঁ হাঁহি এটা মাৰি ক'লে, মোক ছাৰ বুলি নকবা, মোৰ নাম মীৰ। মই অলপ দ্বিধাৰত পৰি গ'লো। ছাৰ বুলি নকলে অপমান কৰা যেন লাগিব। সি আকৌ হাঁহি এটা মাৰি শান্ত মাতেৰে ক'লে, অপমান যেন নালাগিব পলি। আচলতে আমাৰ ঘনিষ্ঠতা বাঢ়িব। সকলোৱে মোক মীৰ বুলি মাতে। তাৰ পিছত সম্পূৰ্ণ নিষ্ঠা আৰু হৃদয়ে মোৰ দৈনন্দিন কাম কাজলৈ উভতি আহিলোঁ। দিনক দিনে মনটো সমগ্ৰ কাম বুজিবলৈ ধৰিলোঁ। কাপোৰবোৰ পৰিপাটিকৈ সজাই ভাঁজ কৰি বিভিন্ন ৰেকত সঠিকভাৱে সজাই থোৱা, বাকচত পেক কৰা, লেবেল লগোৱা, হাঁহি হাঁহি গ্ৰাহকক কাপোৰ দেখুওৱা, তেওঁলোকৰ ৰুচি অনুসৰি বিকল্পবোৰ বুজাই দিয়া আৰু সঠিক বস্তু বাছি লোৱাত সহায় কৰা, এই সকলোবোৰ কৰি থাকোঁতে মই বুজিলোঁ যে মই লাহে লাহে নিজৰ দায়িত্ব লৈছোঁ। কামে যেন মোৰ ঘাঁবোৰ ভাল কৰি আছে। সেইদিনা মই নিজৰ কামত ইমানেই নিমগ্ন হৈ পৰিলোঁ যে সময়ৰ খবৰ হেৰালোঁ। মলৰ মালিক মীৰে মাজে মাজে নিজৰ কেবিনৰ গ্লাছৰ মাজে মোৰ ফালে মনোযোগেৰে এবাৰ চকু ফুৰাইছিল। তেওঁৰ দৃষ্টি প্ৰশংসা আৰু বিশ্বাস দুয়োটাই ভৰি পৰিছিল। প্ৰথমতে তেওঁ শান্ত চাউনটি অলপ আচহুৱা যেন লাগিল, কিন্তু পিছত বুজিলোঁ তেওঁ সকলো কাম কাজ চাই আছিল, সকলো পাৰদৰ্শিতা দেখুৱাব বিচাৰে। 8 বজাত আন মহিলা কৰ্মচাৰীসকলে যাবলৈ ধৰিলে মই মোৰ কামটো সামৰি তেওঁলোকৰ সৈতে ঘৰলৈ ৰাওনা হ'লোঁ। এতিয়া মোৰ জীৱনটো এটা বেলেগ ছন্দ লৈছিল। ৰাতিপুৱা সময়মতে সাৰ পোৱা, মললৈ যোৱা, গ্ৰাহকক চাই হাঁহি থকা, সৎ আৰু অধ্যান্বেষীভাৱে কাম কৰা আৰু সন্ধিয়া ঘৰলৈ উভতি অহা, সৰু গৌৰৱ অনুভৱ কৰা। প্ৰতিদিনে মই সম্পূৰ্ণ হৃদয়েৰে কাম কৰিছিলোঁ আৰু প্ৰতিদিনে মই উপলব্ধি কৰিছোঁ যে মীৰৰ দৃষ্টি মোৰ ওপৰত আগৰ তুলনাত বেছিকৈ ৰৈ আছে। কিন্তু মোৰ হৃদয়ে কেতিয়াও তেওঁৰ ওপৰত সন্দেহ কৰা নাছিল। তাৰ বিপৰীতে তেওঁ অতি মান্য, সৎ আৰু পৰিপক্ক মানুহ যেন লাগিছিল। প্ৰায় 15 দিন পাৰ হৈ গ'ল। এই 15 দিনত মোৰ জীৱনৰ নতুন স্থিৰতা, নতুন পোহৰ প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া মীৰে মোক তেওঁৰ কেবিনলৈ মাতিলে। মই সোমাই গ'লোঁ। তেওঁ মোক বহিবলৈ ইংগিত দিলে আৰু মোৰ বিনয়ে সুধিলে যে মই কিবা ভুল কৰিলোঁ নেকি। হাঁহি হাঁহি ক'লে, নাই, মই তোমাক প্ৰশংসা কৰিবলৈ মাতিলোঁ। এই কথা শুনি মই আচৰিত হ'লোঁ। মোৰ হৃদয়খন ধক-ধকাই উঠিবলৈ ধৰিলে। তেওঁ আৰু ক'লে, পলি, আপুনি ইয়াত কাম কৰাৰ পৰাই মই আপোনাৰ কামবোৰ ভালদৰে পৰ্যবেক্ষণ কৰি আহিছোঁ। আপুনি অতি সৎভাৱে কাম কৰে। আপুনি গ্ৰাহকৰ লগত অতি ভদ্ৰভাৱে কথা পাতে। আপুনি কেতিয়াও অসাৱধানতাৰে কাম নকৰে আৰু আপুনি কৰা প্ৰতিটো কামতে এটা সূক্ষ্মতা থাকে। সঁচা কথা ক'বলৈ গ'লে আপোনাৰ কামত মই বহুত আপ্লুত হৈছোঁ। আনন্দৰ কথা। তেওঁৰ কথা শুনি মোৰ হৃদয়খন ফুলি উঠিল। উত্তেজনা আৰু আত্মবিশ্বাস। তাৰ পিছত তেওঁ ক'লে, ইয়াত সাধাৰণতে 6 মাহৰ পিছত দৰমহা বৃদ্ধি কৰা হয়, কিন্তু আপোনাৰ কামৰ শলাগ লৈ মই এই মাহৰ পৰা আপোনাৰ দৰমহা বৃদ্ধি কৰিছোঁ। এতিয়া আপুনি 15,000 টকা পাব। এই কথা শুনি মোৰ চকু দুটাই আৱেগেৰে ফুলি উঠিল। মীৰে মোৰ চকুত চকুলো চিনি পাই কোমল মাতেৰে সুধিলে, কি হ'ল পলি? মই একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ মৃদুভাৱে ধন্যবাদ ছাৰ বুলি ক'লোঁ আৰু কেবিনৰ পৰা ওলাই আহিলোঁ। ঘৰ পোৱাৰ লগে লগে এই ভাল খবৰটো মোৰ মামা আৰু মামীৰ লগত শ্বেয়াৰ কৰিলোঁ। দুয়োজনে মোৰ ফালে মৰমেৰে চাই ক'লে, অহ, তুমি আমাৰ গৌৰৱ পলি। তেওঁৰ কথা শুনি মোৰ হৃদয়খন উৰি গ'ল। এতিয়ালৈকে মোৰ আগুৰি থকা অন্ধকাৰ
আঁতৰিছে। পোহৰ ৰশ্মি লাহে লাহে তাৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছে। মোৰ স্বামীৰ মৃত্যুৰ ফলত হোৱা গভীৰ ঘাঁটোক তেতিয়াও আছিল, যদিও এতিয়া আশালৈ ভাল হ'বলৈ ধৰিলে, কাৰণ মোৰ জীৱনত ভাল আৰু নতুবা কিবা এটা ঘটি আছিল। পিছদিনা সদায় দৰে কামলৈ গৈ গোটেই দিনটো কাম কৰিবলৈ ধৰিলোঁ। দুপৰীয়া আমি সকলো মহিলা মলৰ এটা কোঠাত খাবলৈ বহিলোঁ। আমি আড্ডা মাৰি আছিলোঁ, হাঁহি আছিলোঁ, লঘু আলোচনা কৰি আছিলোঁ। কিন্তু সেইদিনা কিবা এটা অদ্ভুত ঘটনা ঘটিল। আগতে কেতিয়াও হোৱা নাছিল এটা, আৰু মোৰ চকুৰ সন্মুখতে ঘটিল। মোৰ হৃদয়খন জোকাৰি গ'ল। আমাৰ বছ নিজেই আহি আমি খাই থকা কোঠাটোলৈ আহি কোনো কথা নোকোৱাকৈ আমাৰ মাজত বহি খাবলৈ ধৰিলে। আচৰিত হৈ সকলোৰে চকু দুটা ডাঙৰ হৈ গ'ল। বাকী মহিলাসকলে ইজনে সিজনৰ ফালে চালে, আনকি যুৱ কৰ্মচাৰীসকলেও স্তম্ভিত হৈ পৰে। আগতে মিৰি আমাৰ লগত খোৱা নাছিল, গতিকে আজি হঠাৎ পৰিৱৰ্তন কিয়? মিৰি মোৰ ঠিক কাষতে বহি খাই থাকোঁতে সি লুকাই চুৰিকৈ মোৰ ফালে এবাৰ চকু ফুৰাই থাকিল। তেওঁ চাউনটো স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ, যদিও মই একো কোৱা নাছিলোঁ। মই কেৱল মনে মনে খাই থাকিলোঁ। তাৰ আচৰণৰ এক সুকীয়া পৰিৱৰ্তন ঘটিল। সহজতা আছিল, নম্ৰতা আছিল, কিন্তু তেওঁৰ ভিতৰৰ গভীৰতাত ক'ৰবাত এটা লুকাই থকা আকৰ্ষণ স্পষ্ট হৈ পৰিল। লাহে লাহে অনুভৱ কৰিব ধৰিলোঁ যে সেই আকৰ্ষণে মোক তেওঁৰ ফালে টানি আনিছে। তথাপি মোৰ মনত এটা দ্বিধাবোধ হ'ল, কাৰণ মই বিধৱা। জীৱনত দুখৰ পাহাৰ কঢ়িয়াই লৈ ফুৰিলোঁ। মিৰ ইমান ডাঙৰ মলৰ মালিক আছিল, আমাৰ মাজত সামাজিক দূৰত্ব আছিল সাগৰৰ দৰে। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোৰ প্ৰতি সঁচাকৈ আগ্ৰহী নে কেৱল মোৰ কামত আপলোড হোৱাৰ বাবে ইমান ধুনীয়া হৈ আছে। প্ৰতিদিনে মই মোৰ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, যদিও তেওঁৰ দৃষ্টি, তেওঁৰ মাত, তেওঁৰ উচ্চতা আৰু তেওঁৰ সংবেদনশীলতা মোৰ মাজত অনুসৰণ ঘটাবলৈ ধৰিলে। লাহে লাহে মাহটো পাৰ হৈ গ'ল। কাম, ঘৰ আৰু আন্তঃহিত অনুভৱ মাজত ভাৰসাম্য বিচাৰি পাইছিলোঁ। মাহৰ প্ৰথমটো আহি পালেহি। গোটেই দিনটো কাম কৰাৰ পিছত সকলোৱে দৰমহা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ৫ বজাৰ পৰা। মিৰ নিজেই নিজৰ কেবিনত বহি প্ৰতিজন কৰ্মচাৰীৰ নাম মাতি আছিল। মোৰ নামটো মাতিলে মই লাহে লাহে তাৰ সন্মুখত থিয় হ'বলৈ গ'লোঁ। দুৱাৰখন খুলি নোটৰ বাণ্ডুল এটা উলিয়াই মোৰ ফালে হাতখন আগবঢ়াই ক'লে, পলি, এইটো তোমাৰ প্ৰথম দৰমহা। টকাখিনিলৈ চালোঁ। চকু দুটা চকুলোৰে ভৰি পৰিল। মই কৃতজ্ঞতাৰে টকাখিনি গ্ৰহণ কৰি আছিলোঁ, যেতিয়া মোৰ হাতখন তাৰ হাতখনো লাহেকৈ চুই গ'ল। সেই মুহূৰ্তটো যেন নিথৰ হৈ পৰিল। সময় কেইটামান মুহূৰ্ত থিয় হৈ থাকিল। বতাহত গভীৰ শান্তি এটা নামি আহিল, আৰু মোৰ ভিতৰত এক বেলেগ কম্পন অনুভৱ কৰিলোঁ। তাৰ চাৱনিত কোমলতা, আৰামৰ অনুভূতি, আৰু মোৰ ভিতৰত এটা কৃতজ্ঞতা। দ্বিধাগ্ৰস্ত দিশৰ তললৈ নামি আহিল। লগে লগে চকু দুটা তললৈ নমাই টকাখিনি টানকৈ ধৰি কোমলকৈ ক'লোঁ, ধন্যবাদ ছাৰ, আৰু যাবলৈ ঘূৰি গ'ল। ঠিক তেতিয়াই মিৰে শান্ত কিন্তু গভীৰ দৃষ্টিৰে ক'লে, মই ইয়াত নাই। ৰ'বা পলি, তোমাৰ লগত কথা পাতিব লাগিব। মোৰ খোজবোৰ ৰৈ গ'ল। মোৰ হৃদয় হঠাতে ধপধপাই উঠিল। লাহে লাহে গৈ তাৰ ফালে চালোঁ। মিৰে চকীখনৰ পৰা উঠি মোৰ ফালে কেইখোজমান আগুৱাই গৈ ক'লে, পলি, তুমি ইয়াত কাম আৰম্ভ কৰাৰ পৰাই মই তোমাৰ স্বভাৱটো পৰ্যবেক্ষণ কৰি আছোঁ। তুমি ইমান ভদ্ৰতাৰে সকলোৰে লগত কথা পাতিছা। তুমি কেতিয়াও সকলোৰে লগত মিলি যোৱা। তুমি কেতিয়াও খং নকৰা। তুমি কেতিয়াও অভিযোগ নকৰা। সঁচা কথা ক'বলৈ গ'লে তোমাৰ এই স্বভাৱটো মোৰ সঁচাকৈয়ে ভাল লাগে। আৰু তুমি জানা, তুমি ইয়াত থকাৰ পৰাই ময়ো সকলোৰে চৌপাশে খোল খাবলৈ আৰম্ভ কৰিছোঁ। মোৰ মনটো পৰিৱেশন সলনি কৰি দিলা। তেওঁৰ কথাই মোৰ হৃদয় চুই গ'ল। মোৰ চকু দুটা খন্তেক সময়ৰ বাবে জিলিকি উঠিল, আৰু মই সামান্য লাজতে তেওঁৰ ফালে চালোঁ। তেওঁ আৰু ক'লে, পলি, তোমাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। তুমি তোমাৰ মামাৰ ঘৰত কিয় থাকা? তোমাৰ মা দেউতা কি কৰে? তুমি বিয়া হৈছা নেকি? তাৰ প্ৰশ্নবোৰ শুনি মই খন্তেক সময়ৰ বাবে সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ, কাৰণ মোৰ অতীতৰ সকলো যন্ত্ৰণা, সকলো ঘাম, মোৰ জীৱনৰ সকলো দুখ হঠাতে মোৰ সন্মুখত আৱিৰ্ভাৱ হ'ল। সকলোৰে আকৌ ভৰি পৰিল। কথাবোৰ মোৰ ওঠৰত ৰৈ গ'ল। মনটো যেন নিথৰ হৈ পৰিল। অতীতৰ প্ৰতিটো বেদনা মোৰ হৃদয়ত আকৌ এবাৰ প্ৰতিধ্বনিত হ'ল। এই কথা শুনি মিৰে লগে লগে ক'লে, হেৰা, যদি মোক ক'বলৈ মন নাযায় তেন্তে মোক নক'বা পলি। মই তোমাক জোৰ নকৰোঁ। কিন্তু প্লিজ কান্দিব নালাগে। তাৰ মাতটো কোমলতা মোৰ ভিতৰৰ গভীৰতাৰ অনুভৱ
কৰিলোঁ। তাৰ কথাৰ মৰম আছিল, যিকোনো সম্পৰ্ক অতিক্ৰম কৰাই ঘনিষ্ঠতা আছিল। মই দীঘলকৈ উশাহ এটা লৈ মৃদুভাৱে ক'লোঁ, তেনেকুৱা নহয় ছাৰ। মোৰ মাতটো কঁপি উঠিল আৰু মোৰ হৃদয়ত বিষৰ ধুমুহাই জুই জ্বলি উঠিল। মাত্ৰ 7 বছৰ বয়সত মোৰ মা দেউতা গাড়ী দুৰ্ঘটনাত পইড হৈ মৃত্যুবৰণ কৰে। এই কথা কওঁতে মোৰ মাতটো শ্বাসৰোধ হৈ পৰিল, যেন মোৰ ওঠৰ পৰা শব্দও সৰি পৰিছে। কিন্তু বেগটোৱে মোৰ হৃদয়গৰ্ভী ঢালৈ পোনে পোনে বৃদ্ধি আছিল। মীৰাই মোৰ ফালে সম্পূৰ্ণ মনেৰে চাই আছিল, কিন্তু তাৰ দুচকুত গভীৰ সহানুভূতি, বুজাবুজিৰ এক নিস্তব্ধ বিষাদ। মোৰ যান্ত্ৰণাৰ প্ৰতি ফলন যেন তাৰ আত্মাত সোমাই গৈছে। মই শান্ত মাতেৰে কথাখিনি আগবঢ়াই দিলোঁ। মা দেউতাৰ মৃত্যুৰ পিছত মোৰ মামা আৰু মামীয়ে মোক নিজৰ ঘৰলৈ লৈ গ'ল। তেতিয়া মই বহুত সৰু আছিলোঁ, জীৱনৰ অৰ্থও বুজি পোৱা নাছিলোঁ। কিন্তু তেওঁলোকে মোক মৰমেৰে ডাঙৰ দীঘল কৰিছিল। তেওঁলোকে মোৰ যত্ন লৈছিল, তেওঁলোকে মোক শিকাইছিল আৰু মোক আকৌ ভৰিৰ ওপৰত থিয় কৰাইছিল। তেওঁলোকৰ ঘৰত মই কেতিয়াও নিজৰ ছোৱালী নহয় যে অনুভৱ কৰা নাছিলোঁ। তেওঁলোকে মোক নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছিল। মই বিয়া হৈছিলোঁ, তেতিয়া মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল। চকুল পৰকৈ দৰে 2 বছৰ পাৰ হৈ গ'ল। আমি সুখী আছিলোঁ। মই দীঘলকৈ উশাহ এটা লৈ আকৌ ক'লোঁ, কিন্তু এদিন সকলো নিমিষতে শেষ হৈ গ'ল। হঠাৎ দুৰ্ঘটনাত মোৰ স্বামীৰ মৃত্যু হ'ল। কোনো চিন নাছিল, কোনো কাৰণ নাছিল, আৰু মোৰ সন্মুখত মোৰ গোটেই পৃথিৱীখন ভাঙি গ'ল। মই ছিন্ন ভিন্ন হৈ পৰিলোঁ, দিশহীন হৈ পৰিলোঁ। মই জীয়াই থাকিম নে নাথাকিম নাজানিলোঁ। মোৰ মামাই মোক নিজৰ ঘৰলৈ আকৌ ঘূৰাই আনিলে। তেওঁলোকে মোক বহুত যত্ন লৈছিল, মোক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল, কিন্তু মই ভিতৰত খালী হৈ আহিছিলোঁ। কোঠাটোৰ পৰিৱেশটো স্থবিত হৈ পৰিল। মই কথাখিনি আগবঢ়াই দিলোঁ। তেতিয়া মোৰ মামাই মোক এই মলত চাকৰি দিলে। তেওঁ কৈছিল যে কাম কৰিলে বেগটো অলপ কম হ'ব, ই মোক ব্যস্ত কৰি ৰাখিব। গতিকে মই ইয়ালৈ আহিলোঁ, আৰু আজি তুমি সকলো কথা শুনি আছা। কথা কোৱাৰ শেষত মোৰ এনে লাগে যে মোৰ হৃদয়ৰ পৰা এটা গধুৰ বোজা উৰি গ'ল। মীৰ মোৰ মুখলৈ চাই আছিল, তাৰ চকু দুটা মোৰ ওপৰত আছিল, যেন সি মোৰ বিষৰ প্ৰতিটো টুকুৰা পঢ়ি আছে। দুচকুত আৰ্দ্ৰতা আছিল, ভুৱা নাছিল, বাস্তৱ আছিল। এই ডাঙৰ মলৰ মালিকৰ চকুত এনে প্ৰকৃত চকুলো দেখি মোৰ বাবে আচৰিত হৈ পৰিছিল। তাৰ মুখত সহানুভূতি আছিল, বুজাবুজি আৰু মানৱতাৰ অনুভূতি মোক গভীৰভাৱে চুই গৈছিল। হঠাৎ মোৰ 2খন হাত নিজৰ হাতত ধৰিলে। সেই স্পৰ্শত আছিল উষ্ণতা, এটা নিৰাপত্তা আৰু শব্দৰে প্ৰকাশ কৰিব নোৱাৰা কিবা এটা আছিল। ক্ষন্তেক সময়ৰ বাবে মোৰ ওপৰত শান্তি আহিল, আৰু তেওঁ মৃদুভাৱে কথা ক'লে, পলি, মই গম পোৱা নাছিলোঁ যে তোমাৰ জীৱনটো ইমান কষ্টকৰ হৈছে। সঁচা কথা ক'বলৈ গ'লে তুমি বৰ শক্তিশালী। তোমাৰ এটা সাহস আছে যিটো বহুতৰে অভাৱ। তোমাৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ। ইমানবোৰ প্ৰশ্ন কৰি তোমাক আঘাত দিলোঁ। মোক ক্ষমা কৰিবা, কিন্তু তোমাৰ ঠাইত যদি আন কোনোবা থাকিলেহেঁতেন, তেন্তে তেওঁলোকে হয়তো কেতিয়াও পুনৰ জি উঠিব নোৱাৰিলেহেঁতেন। কিন্তু তুমি থিয় হৈছা। মই নিশ্চিত যে আপুনি শক্তিশালী থিয় হৈ থাকিব। তেওঁৰ কথাত প্ৰকৃত চিন্তা অনুভৱ কৰিলোঁ। মীৰাই অতি কোমল কণ্ঠৰে ক'লে, আপুনি আৰু অকলশৰীয়া নহয় পৰি। যি সহায়ৰ প্ৰয়োজন হ'ব নিসংকোচে ক'ব। মই সদায় তোমাৰ লগত আছোঁ। তোমাৰ জীৱনটো আকৌ সুন্দৰ হ'ব পাৰে, আৰু সেই বাটত মই তোমাক সহযোগ কৰিম। তেওঁৰ কথাবোৰ ইমান সত্যতা, ইমানেই প্ৰমাণিত আছিল যে মই কেই মুহূৰ্তৰ মান তেওঁৰ ফালে চাই থাকিলোঁ। ওঠত শব্দ হেৰাই গ'ল, চকুত মাথো আৱেগ জ্বলি উঠিল। তাৰ পিছত লাহে লাহে মূৰটো নমাই দিলে। লাহে লাহে উঠিলোঁ আৰু একো নোকোৱাকৈ কেবিনৰ পৰা ওলাই আহিলোঁ। সন্ধিয়া 6 বজাৰ কথা। বাহিৰত আৰু শীতল বতাহে মলটোৰ চাৰিওফালে প্ৰতিধ্বনিত মাতবোৰ মাজত এটা অদ্ভুত শান্ত কৰা গোন্ধ কঢ়িয়াই আনিছে। বাকীসকল কৰ্মচাৰী তেতিয়ালৈকে কাম কৰি শেষ কৰি পেলাইছিল। মই সদায়ৰ দৰে গেটৰ পৰা ওলাই আহিলোঁ, আৰু মই মোৰ গাঁৱৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। কিন্তু মীৰ কথা উচ্চতা এতিয়াও মোৰ হৃদয়ত ৰৈ আছে। অলপ দূৰত দীপংকৰীয়ে পিছফালৰ পৰা বুলেট মটৰ চাইকেলৰ শব্দ শুনিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ মীৰ মোৰ পিছে পিছে অহা গ'ল। বাইকখন ৰখাই মোক চাই হাঁহি এটা মাৰি ক'লে, বহা, মই তোমাক নমাই দিম। আজি নাকচ কৰিবলৈ মন নগ'ল। মই মনে মনে মোৰ লাগেজ লৈ তাৰ বাইকত বহিলোঁ। দূৰত্ব বজাই ৰাখিলোঁ, কিন্তু মোৰ ভিতৰত সামান্য শান্তি আৰু আনন্দই ধপধপাই উঠিল।
কাৰণ আজি প্ৰথমবাৰৰ বাবে মোৰ হৃদয়খন কাৰোবাৰ লগত মুকলি কৰি দিছিলোঁ। মোৰ জীৱনৰ সকলো বোজা, সকলো কষ্ট, সকলো স্মৃতি ভাগ কৰাৰ পিছত এনে লাগিল যে মোৰ হৃদয়ৰ পৰা ওজন এটা কমি গ'ল। বতাহজাক শীতল হৈ পৰিছিল। বাইকৰ গতিৰ লগে লগে মোৰ চেলিখিনি উৰি গ'ল। স্নান হৈ অহা সন্ধিয়া ৰ'দটো মোৰ মুখত জিলিকি উঠিল আৰু মাজে মাজে ৰিয়াৰভিউ মিৰৰত মোৰ নিজৰ প্ৰতিখন দেখি এটা অদ্ভুত শান্তি অনুভূতি আহিছিল। মীৰে আইনাখনৰ পৰা মোৰ ফালে এবাৰ চকু ফুৰাব। মই তেওঁৰ চাৱনি অনুভৱ কৰিব পাৰিলোঁ, কিন্তু মই মোৰ দৃষ্টি আঁতৰাব মনে মনে বহিলোঁ। এনেতে হঠাৎ এটা ডাঙৰ স্পীড ব্ৰেকাৰ আৱিৰ্ভাৱ হ'ল। বাইকখন জঁপিয়াই পৰিল আৰু মই আগবাঢ়িলোঁ। নপৰিবলৈ মই খৰধৰি গৈ তেওঁৰ কঁকালত ধৰিলোঁ। মোৰ টিংটো অলপ হাতত আছিল। লাজ পাই মই ক'লোঁ, ক্ষমা কৰিব ছাৰ, ভুল হৈছিল। সামান্য হাঁহি এটা মাৰিলে সি। একো নক'লোঁ। মই লাহেকৈ তাৰ হাতখন এৰি পিছলৈ গ'লোঁ। অলপ সময়ৰ ভিতৰতে আমি মোৰ গাঁৱৰ পালোগৈ। বাইকখন ৰখাই মোক ৰাস্তাৰ কাষত নমাই দিলে আৰু ক'লে, নিজৰ যত্ন লোৱা, কাইলৈ দেখা পাম। মই হাঁহি হাঁহি প্ৰণাম কৰি তেওঁক সম্ভাষণ জনাই ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰ পোৱাৰ লগে লগে প্ৰথম দৰমহা মামাৰ হাতত তুলি দিলোঁ। আনন্দৰ সফলতাৰ চকুৰ পৰা বৈ আহিল। মোৰ হাতখন চেপি ধৰি ক'লে, আমাৰ মূল্য কিয় দিব? তুমি এইটো ৰাখা, তোমাৰ ঘৰৰ বাবে ই উপযোগী হ'ব। মই একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ তেওঁ কোৱাৰ দৰে টকাখিনি মনে মনে ৰাখিলোঁ। সেই নিশা মই বৰ সুখী হৈছিলোঁ। ৰাতি আৰামত খাই বিচনাত শুই পৰিলোঁ, কিন্তু টোপনি মোৰ আঁতৰত গ'ল। চকু দুটা মুদি দিয়াৰ লগে লগে মীৰৰ মুখখন মোৰ চকুৰ আগত ভাহি উঠিল। তাৰ চাৱনি, তাৰ কোমল মাত, হাতৰ উষ্ণতা, সকলো কথাই মোৰ মনত অনুসৰণ ঘটালে। দিন পাৰ হৈ যোৱাৰ লগে লগে মীৰ আৰু মোৰ মাজৰ সংযোগ গভীৰ হৈ আহিল। আমাৰ কথাৰ বতৰা বাঢ়ি আহিল। আমাৰ চকুত এটা অকথিত সংযোগ ফুলি উঠিল। লাহে লাহে আমাৰ মাজত এনে এক বন্ধন গঢ় লৈ উঠিল যিটো ক'ব নোৱাৰে, তথাপিও স্পৰ্শযোগ্য আছিল। পূজা ওচৰ চাপি আহিছিল। মলটোত গ্ৰাহকৰ জুই জ্বলি উঠিল। কাপোৰ ভাঁজ কৰা, পেকিং কৰা, নতুন ব্যৱসায় সামগ্ৰীৰ ব্যৱস্থা কৰা, ক্লেভিং কৰা আদি কামবোৰত মই সম্পূৰ্ণৰূপে নিমগ্ন হৈ পৰিলোঁ। পূজালৈ মাত্ৰ কেইটামান দিন বাকী থকাত মনটো ইমানেই ব্যস্ত আছিল যে সকলোৱে দেৰিকৈ থাকিব লগা হৈছিল। কিন্তু মালিক মীৰে প্ৰতিশ্ৰুতি দিছিল যে দেৰি কৰি থকাসকলে অতিৰিক্ত দৰমহা পাব। গতিকে সকলোৱে উৎসাহ আৰু আনন্দেৰে কাম কৰিলে। মীৰ নিজেই ৰাতি দেৰিকৈ আমাৰ লগত থাকিব। কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'লে লগে লগে ক'ব। সেইদিনা ৰাতি 11:30 বাজিল। সকলো কৰ্মচাৰী ঘৰলৈ গৈছিল, কিন্তু মই তেতিয়া মলটোৰ এটা চুকত বহি কাপোৰ লেবেল লগোৱাত ব্যস্ত আছিলোঁ। মোৰ কামত ইমানেই নিমগ্ন হৈ পৰিলোঁ যে সময় কেনেকৈ পাৰ হৈ গ'ল সেয়াও গম পোৱা নাছিলোঁ। চকীদাৰজনে সকলো গুচি গৈছে বুলি ভাবি এটা এটাকৈ লাইট বন্ধ কৰিবলৈ ধৰিলে। হঠাতে মলটোৰ আধা অংশ আন্ধাৰত ডুব গ'ল আৰু মই আচৰিত হৈ পৰিলোঁ। মই ভাবিলোঁ কেইছেকেণ্ডমানৰ পিছত লাইটবোৰ পুনৰ জ্বলি উঠিব। গতিকে মই মনে মনে বহিলোঁ। কিন্তু কেইমিনিটমান পাৰ হৈ গ'ল, তেতিয়াও লাইট জ্বলি নাথাকিল। মোৰ হৃদয়ত ভয় ক্ষীণ ঢৌ এটা উঠিল। মই নাৰ্ভাছ হৈ মোবাইল টৰ্চটো অন কৰি থিয় হ'লোঁ। মনটো আন্ধাৰে আৱৰি ধৰিছিল। ইমান নিস্তব্ধ আছিল যে মোৰ নিজৰ উশাহ নিশাহ শব্দও যেন ডাঙৰ আৰু গধুৰ হৈ পৰিছিল। টৰ্চৰ পোহৰৰ পিছে পিছে মই ওলাই অহা দুৱাৰৰ ফালে আগবাঢ়িলোঁ। কিন্তু যেতিয়া চাটাৰটো দেখিলোঁ সম্পূৰ্ণ লক হৈ আছিল আৰু মোৰ চুলিখিনি থিয় হৈ আছিল। মই জোৰেৰে মাত দিলোঁ, সহায় বিচাৰি মাতিলোঁ, চাটাৰত খুন্দা মাৰিলোঁ, জোৰেৰে টোকৰ মাৰিলোঁ, কিন্তু কোনো সঁহাৰি নাপালোঁ। ভয়ে মোৰ হৃদয়খন সম্পূৰ্ণৰূপে আৱৰি ধৰিছিল। মোৰ হৃদয়খনে ধপধপাইছিল, ভৰি দুখন কঁপিছিল আৰু গোটেই মনটোৱে যেন মোক সেই আন্ধাৰত গিলিবলৈ সাজু হৈছিল। ভয়ত কান্দিবলৈ ধৰিলোঁ, কিন্তু তেতিয়া হঠাতে মনত পৰিল মালিকৰ ভিজিটিং কাৰ্ড তেওঁৰ কেবিনত ৰখা হৈছিল। তাৰ ওপৰত তেওঁৰ নম্বৰটো লিখা আছিল। দৌৰি গৈ কেবিনলৈ ওলাই আহি নম্বৰটো ডায়েল কৰিলোঁ, কিন্তু ভাগ্যই মোক আকৌ বিশ্বাসঘাতক কৰিলে। মোৰ মোবাইল ফোনত নেটৱৰ্ক নাছিল। ওচৰৰ চুক এটাত এটাৰ ওপৰত আনটোৰ ওপৰত দুটা মল ৰাখি ছিগনেল এটা পাবলৈ মোৰ ফোনটো তুলিবলৈ সেইবোৰ ওপৰত উঠিলোঁ। মোৰ হাত দুখন কঁপি উঠিল। মোৰ উশাহ নিশাহ গধুৰ হৈ পৰিল আৰু কেইছেকেণ্ডৰ পিছত মোৰ ফোন এটা ক্ষীণ সংকেত আহিল। লগে লগে নম্বৰটো ডায়েল কৰিলোঁ, কিন্তু প্ৰথমবাৰৰ কলটো কানেক্ট নহ'ল। মোৰ চকু পানী বাঢ়ি গ'ল মাথোন।
মাটিত বহি মই সমনীয়া কাহিলোঁ। এনেতে হঠাৎ ফোনটো বাজি উঠিল। মীৰে ফোন কৰি আছিল। লগে লগে ফোনটো ৰিচিভ কৰিলোঁ, কিন্তু মোৰ কান্দোন শব্দৰ বাবে বেছি আছিল। মীৰে আতংকিত মাতেৰে সুধিলে, পলি কি হ'ল? ইমান দেৰি ৰাতি কিয় ফোন কৰিলে? মই দ্বিধাৰত কৰিলোঁ। মনত আবদ্ধ হৈ পৰিছোঁ। চকীদাৰে ছাতাটো বন্ধ কৰি দিলে। মোৰ বৰ ভয় লাগে। মই অকলে। মোৰ মাতত ভয়টো পোনে পোনে তাৰ ওচৰ পালে গ'ল। তেওঁ ক'লে, পলি ভয় নকৰিবা, লগে লগে মই গৈ আছোঁ। মোৰ হাতত আন এটা চাবি আছে। মাত্ৰ 5 মিনিটৰ পৰা। সি ফোনটো বিচ্ছিন্ন কৰি দিলে। তেওঁ কথাবোৰে যেন মোক নতুন সাহস দিলে। মই গৈ ছাতাৰ ওপৰত বহিলোঁ। হৃদয়খন এতিয়াও ধপধপাই আছে। চকু দুটা অনবৰতে দুৱাৰৰ ফালে লৰচৰ কৰি আছে। অলপ পিছত বাহিৰৰ পৰা এটা ক্ষীণ শব্দ আহিল। টৰ্চটো তাৰ ফালে ঘূৰাই দেখিলোঁ যে ছাতাটো লৰচৰ কৰিবলৈ ধৰিছে। কিছু মুহূৰ্তৰ ভিতৰতে ছাতাটো বন্ধ হৈ গ'ল। সাৰ পালোঁ। ভিতৰত পোহৰ, বানপানী হ'ল। উজ্জ্বল পোহৰত মোৰ চকু দুটা স্তম্ভিত হৈ পৰিল। ওপৰলৈ চাই দেখিলোঁ মীৰ মোৰ সন্মুখত থিয় হৈ আছে। তেওঁৰ মুখত মোৰ বাবে চিন্তা, উদ্বেগ আৰু প্ৰকৃত ভয় স্পষ্টকৈ প্ৰতিফলিত হৈছিল। তেওঁক দেখি মোৰ সকলো আবেগ ভাগি গ'ল আৰু মই তেওঁক সাৱটি ধৰি তেওঁৰ ওচৰলৈ দৌৰি আহিলোঁ। মই কি কৰি আছিলোঁ বুজিব পৰা নাছিলোঁ। সেই মুহূৰ্তত মোক সমৰ্থনৰ প্ৰয়োজন আছিল। কোনোবা ঘনিষ্ঠ আৰু তেওঁক ঠিক তেনেকুৱাই আছিল। কিছু মুহূৰ্তৰ পিছত যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া লাহে লাহে তাৰ আলংকিনৰ পৰা আঁতৰি আহিলোঁ। কিন্তু মোৰ গালত চকুপানী তেতিয়াও বৈয়ে আছিল। মীৰ মোৰ ওচৰলৈ আহিল। মোৰ মূৰটো চুমা খাই ক'লে, পলি কান্দিব নালাগে, মই ইয়াত আছোঁ। এতিয়া সকলো ঠিকে আছে। তেওঁৰ কণ্ঠত প্ৰকৃত চিন্তা, গভীৰ মৰম আৰু বুজাবুজিৰ প্ৰতিফলন ঘটিছিল। মোৰ চকু পানী মুচি লাহেকৈ হাঁহি এটা মাৰি মোৰ চকুলৈ চাই গ'ল। তুমি সঁচাকৈয়ে বৰ সুখময়ী, পলি। কিন্তু ঠিক তেনেকুৱাই আচৰণ আৰু হৃদয়ত কোমল। তোমাৰ এই স্বভাৱটো মোৰ বৰ ভাল লাগে। মই তেওঁৰ চকুলৈ চালোঁ আৰু সেই মুহূৰ্তত এনে লাগিল যেন গ্ৰীষ্ম বন্ধ হৈ গ'ল। চাৰিওফালে নিস্তব্ধতা। এজাক শীতল বতাহ বলি আছিল। মলৰ দুৱাৰৰ পৰা অহা স্নান পোহৰ আমাৰ মুখত পৰিল আৰু সেই মুহূৰ্তত আবেগবোৰ যেন এক যাদুকৰী অনুভৱ একেলগে বাঁহ খাই পৰিল। মীৰে মোৰ সন্মুখত আলফাৰে হাতত ধৰিলে। তেওঁৰ স্পৰ্শত আছিল সন্মান, নিজৰ বুলি অনুভৱ আৰু ভগ্ন আত্মাক সান্ত্বনা দিয়াৰ প্ৰকৃত ইচ্ছা। সি মোৰ বহুত ওচৰলৈ আহিল আৰু মই উশাহ বন্ধ কৰি ৰাখিলোঁ। মাত্ৰ তাৰ চকুলৈ চাই হঠাৎ এনে লাগিল যে পৃথিৱীখন বন্ধ হৈ গৈছে। সেই মুহূৰ্ততে সি মোৰ ওঠত মৃদু মৰম লগা এটা চুমা দিলে। খৰখেদাকৈ নহয়, জোৰ কৰি নহয়, মাত্ৰ সেই মুহূৰ্ততে উতাল হৈ উঠা প্ৰকৃত আবেগৰ স্পৰ্শ। সকলোৰে ভৰি পৰিল। আৱেগিক হৈ মই তাৰ বুকুত আঁকোৱালি ল'লোঁ। সেই নিস্তব্ধ আন্ধাৰত তেওঁৰ উষ্ম বাহুত সময় যেন বন্ধ হৈ গ'ল। দুয়ো দোষী, ছিন্ন ভিন্ন আত্মাই ইজনে সিজনৰ সান্নিধ্যত সান্ত্বনা পাইছিল। আমি দুয়ো মাত্ৰ অলপ সময় থিয় হৈ থাকিলোঁ। আমি মনে মনে থিয় দিলোঁ। কোনো কথা নাই, কোনো প্ৰতিশ্ৰুতি নাই। মাত্ৰ দুটা হৃদয়ৰ মাজত হোৱা অকথিত কথা বতৰা। প্ৰতিটো হৃদয় স্পন্দন প্ৰতিধ্বনি। কিছু মুহূৰ্তৰ পিছত মীৰ মোৰ পৰা আলফুৰে বিচ্ছিন্ন হ'ল। কিন্তু তাৰ চকুৰ কোমলতা, মুখৰ গুৰুত্ব আৰু সেই মুহূৰ্তৰ উষ্ণতা মোৰ গভীৰতালৈ সোমাই গৈছিল। তাৰ পাছত স্থিৰ আত্মবিশ্বাসী কণ্ঠত তেওঁ ক'লে, পলি মই তোমাক বহুত ভাল পাওঁ। নাই, মই তোমাক সঁচাকৈয়ে ভাল পাওঁ। তোমাৰ আগমনে মোৰ জীৱনটোক নতুন অৰ্থ দিছে। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তুমি মোক বিয়া কৰাবানে? তেওঁৰ কথাই মোৰ হৃদয়ত আবেগৰ বানপানী জগাই তুলিলে। মই ক্ষন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিলোঁ। মোৰ কথাবোৰ ডিঙিত আবদ্ধ হৈ পৰিল। তাৰ পাছত কপাহ কপাহ মাতেৰে ক'লে, ছাৰ, মই এগৰাকী সহজ সৰল দুখীয়া বিধৱা মহিলা আৰু আপুনি ইমান ডাঙৰ মলৰ মালিক। আমাৰ সম্পৰ্ক কেনেকৈ সম্ভৱ? মীৰে মোৰ চকুলৈ চাই শান্তভাৱে ক'লে, পলি, বিধৱা হোৱাটো পাপ নহয়। তুমি এগৰাকী নাৰী, সংবেদনশীল, দয়ালু আৰু হৃদয় নিৰ্মল। আৰু তোমাৰ আত্মা ইমানেই নিৰ্মল যে তোমাৰ চকুলো মুকুতাৰ দৰে লাগে। তুমি মোৰ জীৱনলৈ আহিলে মোৰ জীৱনটো সঁচাকৈয়ে সলনি হৈ যাব। তুমি মোৰ বাবে প্ৰকৃত জীৱন সংগী যেন লাগে। তেওঁ এই কথাবোৰে লাহে লাহে মোৰ হৃদয়ৰ পৰা সকলো সংকোচ মুচি পেলালে। তেওঁৰ কণ্ঠ, আন্তৰিকতা, কথাৰ শান্তি, হৃদয়ৰ পৰা বৈ অহা আবেগেৰে মোক গভীৰভাৱে চুই গ'ল। মই আকৌ তেওঁৰ আলিংগনত পৰিলোঁ আৰু সেই আলিংগনত এনে লাগিল যে মোৰ জীৱনটো নতুন আৰম্ভণিৰ দিশে আগবাঢ়িছে।
সেইদিনাৰ পৰা আমাৰ প্ৰেম ফুলি উঠিল, কথাবিহীন, কোনো আনুষ্ঠানিক প্ৰতিশ্ৰুতি নোহোৱাকৈ। লাহে লাহে ৰাতিপুৱা প্ৰথম মৃদুৰ বতাহৰ দৰে মীৰে মোক কেতিয়াবা কামৰ পিছত চিনেমা এখনলৈ লৈ গৈছিল, কেতিয়াবা নিস্তব্ধ হ্ৰদৰ কাষেৰে খোজকাঢ়িবলৈ, কেতিয়াবা ৰাস্তা কাষত চাহ খাবলৈ। আমি ইজনে সিজনৰ হৃদয়খনৰ কথা নোহোৱাকৈ বুজিলোঁ। মীৰৰ উপস্থিতিয়ে মোৰ জীৱনলৈ দিশ দিলে। মোৰ দুখৰ পৃষ্ঠাবোৰ লাহে লাহে বন্ধ হৈ আহিছিল। তাৰ ঠাইত প্ৰেমক এক নতুন অৰ্থ দিয়া হৈছিল। সুখৰ নতুন অধ্যায়বোৰ উন্মোচন হ'বলৈ ধৰিলে। কেইদিনমানৰ ভিতৰত আমি সিদ্ধান্ত ল'লোঁ যে গোপনে লগ পোৱাটো আৰু ঠিক নহয়। মীৰে মোৰ চকুলৈ চাই ক'লে, পলি, আমি বিয়া হওঁ। তেওঁৰ চকুত প্ৰতিফলিত হোৱা আন্তৰিকতা আৰু বিশ্বাস দেখি মই একো শব্দ নোহোৱাকৈ মাত দি মনে মনে মাতি হ'লোঁ। সেইদিনা মীৰ নিজে মোৰ মামাৰ ঘৰত থৈ আহিছিল। এনে এজন বিশিষ্ট ব্যক্তি দুৱাৰমুখত থিয় হৈ থকা দেখি মামা আৰু মামী আচৰিত হৈ পৰিল। চিন্তিত সুৰত সুধিলে, আমাৰ পলিয়ে ভুল কৰিলে নেকি? মীৰে হাঁহি এটা মাৰি ক'লে, হয়, এটা ডাঙৰ ভুল। মামী আৰু বেছি নাৰ্ভাছ হৈ পৰিল। মই সিহঁতৰ ফালে চাই হাঁহি এটা মাৰিলোঁ। তেনেতে মীৰে কোমল আৱেগিক কণ্ঠৰে ক'লে, তোমাৰ পলিয়ে মোৰ হৃদয়খন চুৰি কৰি লৈছে। মই তাইক বিয়া কৰাব বিচাৰোঁ, যদি আপোনালোকৰ দুয়ো মোক অনুমতি দিয়ে। এই কথা শুনি মামী আৰু মামাৰ চকুলোৰে ভৰি পৰিল। তেওঁলোকৰ মুখত আনন্দ, সকাহ আৰু আচৰিত হোৱাৰ আভাস এটা প্ৰতিফলিত হৈছিল। মামীয়ে আগবাঢ়ি আহি ক'লে, আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে আপোনাৰ দৰে গুৰুত্বপূৰ্ণ মানুহে আমাৰ ছোৱালীক বিয়া পাতি ল'ব। তোমাৰ আৰু মোৰ মাজত এক বৃহৎ পাৰ্থক্য আছে, কিন্তু তাৰ হৃদয়ৰ বেদনা আপুনি বুজি পালে। আমাৰ বাবে ই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। লগে লগে তেওঁ মান্তি হ'ল আৰু কেইদিনমানৰ ভিতৰতে আমাৰ বিয়া প্ৰস্তুতি অতি আৰামেৰে আৰম্ভ হ'ল। আমাৰ বিয়াখন আছিল ভৱিষ্যত মংগল কাৰ্যালয়ত এক ভৱিষ্যত সুগন্ধি ফুলৰ সুগন্ধি সকলোতে আছিল। বেণ্ডটোৰ গুঞ্জৰিত মংগল অকস্ম সুপ্ৰিয়া ফুল প্ৰেক্ষাগৃহটো পোহৰে জিলিকি উঠিল আৰু সকলোৰে কেৱল আনন্দ আছিল। ৰঙীন পোহৰৰ জিলিকনি আগুৰি থকা মীৰ আৰু মই মঞ্চত মুখামুখি হৈ থিয় হৈ আছিল। মঞ্চত ভিৰ কৰিছিল মানুহৰ ভিৰ, লাইটৰ জিলিকনি, হাত চাপৰি প্ৰতিধ্বনি, কিন্তু মোৰ চকুত কেৱল মীৰৰ ওপৰত নিবদ্ধ হৈ আছিল। আমি দুয়োজনে সিজনক চাই হাঁহিলোঁ। আতবাজিৰ জিলিকনি, পৰিৱেশ উজ্জ্বলতা আৰু মোৰ হৃদয়ত ফুলি উঠা প্ৰেম। এই মুহূৰ্তটোৱে আছিল মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত। মোৰ এনে লাগে যে মই জীৱনৰ আটাইতকৈ ডাঙৰ সুখটো পাইছোঁ। মই আকৌ প্ৰেম বিচাৰি পাইছোঁ, জীয়াই থকাৰ অধিকাৰ বিচাৰি পাইছিলোঁ, নতুন কাৰণ এটা বিচাৰি পাইছিলোঁ। মোৰ জীৱনটো আকৌ ৰঙেৰে ভৰি পৰিছে যেন লাগিল। বিয়াৰ পিছত মীৰ জ্ঞান সমলৈ গুচি আহিল। ইমান ধুনীয়া, ইমান পৰিষ্কাৰ, সুগন্ধি ফুলেৰে সজাই থোৱা তাৰ দৃশ্য মোৰ চকুলো ওলাই আহিল। মামা আৰু মামী সৰু সহজ সৰল ঘৰখন পাই এতিয়া মই ভৱিষ্যতে ভালপোৱা আৰু মৰমৰ জগতখনত প্ৰৱেশ কৰিলোঁ, য'ত সকলো নতুন আৰু মনোমোহা আছিল। সন্ধিয়াৰ পূজাৰ আদৰণি অনুষ্ঠান, দুয়ো শুভ শব্দৰ হুলস্থুল। অনুষ্ঠানৰ আনন্দই মোৰ হৃদয়খন গভীৰভাৱে চুই গ'ল। তাৰ পিছত আহিল আমাৰ প্ৰথম নিশা। গোটেই কোঠাটো ফুলেৰে সজাই থোৱা আছিল, সুগন্ধিৰে ভৰি আছিল। স্নান পোহৰৰ সপোন যেন লাগিল। কোমল বিচনাখন শান্তিৰে বহিলোঁ। সামান্য দ্বিধাৰো লাজ, কৌতূহল আৰু এটা শান্তিপূৰ্ণ অনুভৱ। কিছু সময়ৰ পাছত মীৰ কোঠাটোত সোমাই আহিল। মোৰ ফালে চাই তেওঁ মৃদুভাৱে ক'লে, আপুনি বৰ ধুনীয়া দেখা গৈছে, পলি। তেওঁৰ মাতৰ মধুৰতে মোৰ হৃদয় চুই গ'ল। গাখীৰ এগিলাচ তাৰ হাতত তুলি দিলোঁ। গ্লাছখন লৈ সি মোৰ হাতত লাহেকৈ ধৰি মোৰ সন্মুখৰ চকীখনত বহি ক'লে, আজি আমি মাত্ৰ কথা পাতিম, হাঁহিম, ইজনে সিজনক বুজিম। খৰখেদা কৰাৰ প্ৰয়োজন নাই। আমাৰ সম্পৰ্কটো অনুভৱ আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব। তেওঁৰ সংবেদনশীল আৰু সন্মানজনক কথাবোৰে মোৰ হৃদয়খন সম্পূৰ্ণৰূপে শান্ত কৰি তুলিলে। তাৰ পিছত লাহেকৈ মোৰ মুখৰ পৰা ওৰণিখন আঁতৰাই দিলে। তেওঁৰ আঙুলিবোৰ মোৰ গালত চুই গৈ ক'লে, আৰু মোৰ চকুলৈ চাই তেওঁ মোক এটা কোমল মৰম লগা সন্মানজনক চুমা এটা দিলে। খৰখেদা নাছিল, কোনো শক্তি নাছিল, মাত্ৰ নিৰাপত্তা আৰু প্ৰকৃত প্ৰেমৰ অনুভৱ আছিল। সেই নিশা বহু সময় কথা পাতিলোঁ, আমি হাঁহিলোঁ, পুৰণি স্মৃতিবোৰ শ্বেয়াৰ কৰিলোঁ। কাইলৈ সৰু সৰু সপোনবোৰ গঢ় লৈ উঠিব, আৰু এনে লাগিল যেন মোৰ জীৱনৰ সকলো যন্ত্ৰণা আৰু দুখ সেই মুহূৰ্ততে নাইকিয়া হৈ গ'ল।
ঠিক পিছদিনা আমাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল। সুন্দৰ ৰং আৰু প্ৰেমেৰে ভৰা জীৱনলৈ যিমানে ইগো নাহে, সুখে সকলো কাহিনীলৈও সদায় এটা নতুন ভোৰ আহে। প্ৰেম, সন্মান, সময়, প্ৰকৃত অনুভূতিয়ে যিকোনো ব্যক্তিৰ জীৱনলৈ নতুন দিশ দিব পাৰে। মানৱতা, উষ্ণতা আৰু বুজাবুজিৰ শক্তিয়ে ভগ্ন হৃদয় এখনকো মেৰামতি কৰিব পাৰে।